ধুনীয়াকৈ আৰম্ভণিতে দেখুৱাইছোঁ। নমস্কাৰ, মই তিনিচুকীয়াত উপস্থিত আছোঁ। তিনিচুকীয়াৰ বাৰেকুৰি নামৰ এটা বিখ্যাত অঞ্চল, 21খন গাঁৱৰে সমৃদ্ধ এটা অঞ্চল। এই অঞ্চলটোত আপুনি অহাৰ প্ৰয়োজন আছে, সেইবাবে এই বিশেষ ভিডিঅ'টো আপোনালোকৰ সন্মুখলৈ আনিছোঁ। ইয়াত বাৰেকুৰি মানে হৈছে হলৌ বান্দৰৰ স্থান। 22টাকৈ হলৌ বান্দৰ ইয়াত আছে, বিশাল অঞ্চলটোত আছে। আৰু মই যিখন ঘৰত উপস্থিত আছোঁ ইয়াত 4টাকৈ হলৌ বান্দৰ আছে। হলৌ বান্দৰৰ দৃশ্য দেখিব, তাৰ লগত সেউজীয়া আমাৰ গাঁওখন, তাৰ দৃশ্য মই দেখুৱাবৰ কাৰণে আচলতে মই উপস্থিত হৈছোঁ। আৰু মই যাৰ ঘৰত আছোঁ তেওঁৰ নাম হৈছে দীপ্তি। দীপ্তিৰ ঘৰত মই উপস্থিত হৈছোঁ আৰু ধুনীয়াকৈ আৰম্ভণিতে দেখুৱাইছোঁ এটা বিশেষ জাতৰ ৰবাব টেঙা। ৰবাব টেঙা আৰু অন্যান্য বহু গছ গছনিৰে সমৃদ্ধ হৈ থকা ঘৰ, আৰু এই ঘৰবোৰ দেখিলে আমাৰ ভাল লাগে। অকণমান ওপৰলৈ যদি দেখুৱাই দিওঁ আপোনালোকক, এয়া দেখিবলৈ সক্ষম হৈছে। একদম ধুনীয়াকৈ ৰবাব টেঙা এতিয়া লাগি আছে। আমাৰ গৰাকীক মই কাষলৈ, দীপ্তিক মোৰ কাষলৈ মাতিছোঁ, অকণমান আহিব লাগে। গোটেই ৰবাব টেঙাৰ গছডাল ভালকৈ চাওকচোন, ওপৰলৈ ধুনীয়াকৈ কেমেৰাটো দেখুৱাই ৰবাব টেঙাবিলাক দেখুৱাই থাকিব। আৰু ৰবাব টেঙাৰ সেই গছৰ মাজত আৰু এডাল গছ বিচাৰি পাব, সেইকাৰণে মই ওপৰলৈ দেখুৱাবলৈ গৈছোঁ। লগত আৰু এডাল গছ আছে। কি গছ আছে? লতা বেল। ওপৰত লতা বেল এডাল আছে। ৰবাব টেঙাবিলাক কেনেকৈ লাগিছে সেয়া দেখিছে। আৰু এয়া হৈছে দীপ্তি, গাঁৱৰ এগৰাকী সমৃদ্ধশালী মহিলা। সমৃদ্ধশালী মানে ধনেৰে মই কোৱা নাই, মনেৰে সমৃদ্ধিশালী মহিলা। আৰু খুব ধুনীয়াকৈ ঘৰখন সজাইছে। মই ঘৰৰ একেবাৰে পিছৰ বাগিচালৈ দীপ্তিৰ সৈতে একেলগে যাম। দীপ্তি, অকণমান মোৰ ওচৰত আহিব লাগে। আৰু কোৱাচোন, তোমালোকৰ কলি বগি থকা মানে হলৌ বান্দৰ থকা বিশাল তোমালোকৰ পিছফালটোৰ অকণমান বিৱৰণ, কি কি গছ আছে? নগা টেঙা। এইজোপা নগা টেঙা, ভালকৈ দেখুৱাই দিয়া নগা টেঙা। নগা টেঙা আপুনি গুৱাহাটীত কিনিলে 1 কেজি 400 টকা লাগে। আৰু খুব ধুনীয়াকৈ নগা টেঙা ৰুইছে। আৰু এয়া ৰবাব আৰু এজোপা বেলেগ বেলেগ সচৰ। এইজোপা আৰু সেইজোপাৰ মাজত কি পাৰ্থক্য আছে? এয়া বগা আৰু অলপ ৰঙা, ভিতৰ ৰঙা। আৰু বৰ ডাঙৰ ডাঙৰ গছ দেখিছোঁ। পাণ গছটো আছেই, আৰু ভিতৰত বৰ ডাঙৰ ডাঙৰ গছ দেখিছোঁ। চাই যাওঁ এফালৰ পৰা। আহক, আপোনালোক একেলগে মোৰ লগত আহক। এটা যাত্ৰা, মানে এখন ঘৰৰ বাৰীৰ পিছফালৰ এটা যাত্ৰা। আৰু এই যাত্ৰাত আটাইতকৈ সমৃদ্ধশালী বহুত পুৰণা ইয়াত গছ আছে। সেই গছবিলাক দেখুৱাবলৈ আপোনালোকক আচলতে মই লৈ আহিছোঁ। দীপ্তি, কোৱাচোন কি কি গছ আছে? বৃহৎ বৃহৎ গছ দেখিছোঁ, য'ত হলৌ বান্দৰ থাকে ইয়াত, নহয়? এইজোপা মেজেঙা। কি গছ? পুৰজা। শিলিখাও আছে তোমালোকৰ তাত? একদম ধুনীয়াকৈ কেমেৰা পাৰ্চন আকৌ দীপ্তিৰ ছোৱালীজনীৰ নাম, তাইৰ নাম কি? সঞ্জীৱনী বৰা। সঞ্জীৱনী এইবাৰ ডিগ্ৰী পঢ়ি আছে, ফাৰ্ষ্ট চেম। তাইক মই কেমেৰা পাৰ্চন বনাই দিছোঁ। বনাই দি অকণমান গোটেই অঞ্চল, এটা পুখুৰীৰ পাৰ। কঁঠাল, সেইডাল কঁঠাল বাৰু মানুহে চিনিয়ে পায়। এইডাল কি বৃহৎ গছডাল? আমাৰ কেমেৰা পাৰ্চন আগুৱাই যাব, অলপ ক্ল'জলি দেখুৱাব। বৃহৎ এডাল হলং গছ। আৰু হলং গছ আপোনালোকে জানে যে হলৌ বান্দৰৰ আটাইতকৈ প্ৰিয় ঠাই, ন? হলং গছত বেছিকৈ থাকে। কিমান বছৰ পুৰণি দীপ্তিয়া? আমি যদি ওপৰৰ পৰা তললৈকে কেমেৰাটো আনিব পাৰোঁ, 300 বছৰ পুৰণি। আৰু এইজোপা হৈছে হলৌ। বাপৰে, বাহ, বৃহৎ। এনেকৈ সাৱটি ল'ব নোৱাৰি, ইমান ডাঙৰ গছ। এতিয়া এইজোপা হলং 300 বছৰ পুৰণি বুলি এটা আলোচনা, চৰ্চা, নহয় জানো?
আমি আৰু বহুত বহুত গছ আছে এই পুখুৰীটোৰ সিপাৰে কি গছ আছে সেয়া তিতা চেপা তিতা চেপাৰ বিশেষত্ব কিনো অঁ গছডাল দেখাই দিয়া ধুনীয়াকৈ অঁ এইজোপা বহুত দামী গছ অঁ মই এতিয়া মনত পৰিলে আৰু আগুৱাই যাওক হলং গছৰ লগতে আৰু কেইবাবিধো গছ দেখিছোঁ আমি কি আছে দীপ্তি অঁ আমাৰ ভণ্টিয়ে ধুনীয়াকৈ দেখাব সেইজোপা বৃহৎ সেইজোপা ওচৰলৈ যাম নেকি বহুত ডাঙৰ সেইজোপা বৃহৎ বৃহৎ গছ দেই বাহ এই পুখুৰীত মাছ আছেনে মাছ পুহিছোঁ দেই এবছৰ খালি পানী ডাঙৰ হ'ল যে পানী ডাঙৰ হ'ল গ'লগৈ মাছখিনি মাছ ওলাই যায় নেকি মাছ ওলাই গ'ল অঁ এইবাৰ পানী ডাঙৰ হৈছিলে তিনিচুকীয়াটো অঁ এইডাল কি এইজোপা এই গছজোপা নামটো নাজানিছোঁ নহয় কি গছ হয় অঁ তাৰপৰা তিতা চেপা কৈছিলোঁ যে সেইজোপা এজোপা আৰু সেই তিনিজোপা সেইজোপা অঁ সেইজোপা তিতা চেপা যোনে বনাই জানিব বা মই গম পালোঁ ফাৰ্নিচাৰ বনাই অঁ বহুত দামী আৰু এইখিনি মাজে মাজে হেৰি ৰুইছোঁ এইখিনি আহি গ'ল আনাৰস মাটি কঁঠাল কিন্তু আমাৰ মাটি কঁঠাল আমাৰ বগীকলীয়াহঁতি নাখায় দেই নাখায় ন অঁ আমাৰ বগীকলি মানে হলৌ বান্দৰৰ কথা কৈছে পাহৰি যাব পাৰে অঁ বৰ ধুনীয়া পৰিৱেশ এইবিলাকতো মাছ আছেনে অঁ ইয়াতে পুহিছা অঁ খেতি কেনেকুৱা হয় ইয়াত বহুত বানপানী হৈছে ইয়াত পানী ডাঙৰ হ'ল আৰু আমাৰ ইয়াত হুমুনি যে মাটিখিনি পানী হ'লে মানে একেবাৰে ৰুবই নোৱাৰে তললৈ যায় মানুহ ৰুলে মানে তলফালে যায় অঁ এইবিলাক দেখোন গছেই গছ মই যেতিয়া মন বেয়া লাগে মই ইয়াতে বহি থাকোঁ অঁ বাৰেকুৰিৰ আমি বাৰেকুৰিৰ এইখিনি কি অঞ্চল বুলি ক'ম তৰাজান গাঁৱত ঘূৰি আছোঁ দেই তৰাজানৰ যোন আছে আজি ভাল লাগিব এয়া চাওক বৃহৎ বৃহৎ গছ বাহ খুব ধুনীয়াকৈ হলৌ বান্দৰৰ স্থান এনেই হোৱা নাই চাৰিওফালে সেউজীয়া এইফালে আপোনালোকে চাওক বৃহৎ গছ আৰু হলং গছৰ বহুত হলং গছ দেখিবলৈ সক্ষম হৈছোঁ লগত কঁঠাল আছে অন্য ঔটেঙাৰ গছ আছে গছেই গছ দেখোন অঁ এইজোপা ঔটেঙা এইজোপা দীপ্তিয়ে খুব সুন্দৰকৈ নিজৰ বাৰীখন সজাইছে আমাৰ অসমীয়া মানুহৰ আজিকালি কি পৰিস্থিতি হৈছে ঘৰ ডাঙৰ ডাঙৰ হৈছে বাৰীবিলাক নোহোৱা হৈ আহিছে যেনেকৈ আমি গুৱাহাটীত দেখিছোঁ ডাঙৰ ডাঙৰ উৰণীয়া সেতু হৈছে কিন্তু কৃত্ৰিম বানপানী বাঢ়ি বাঢ়ি গৈ আছে অৰ্থাৎ কৃত্ৰিমতা য'ত থাকে তাতেই প্ৰকৃতি য'ত হাৰ মানে তাতেই কৃত্ৰিমতা আহি পৰে নহয়নে এতিয়াও দীপ্তিহঁতে অন্ততঃ বাৰীখন সজীৱ কৰি ৰাখিছে সেইকাৰণে মোৰ আপোনালোকক দেখুৱাবলৈ মন গৈছে দেখুৱাই গৈছে একফালৰ পৰা এই চাওক বিশাল এনেকৈ ধৰি পেলাই ঢুকি নোপোৱা হলং ন এয়া চাওক ঢুকিয়ে নাপায় কি বিশাল হলং কাষৰ পৰা চাই আপুনি ঢুকি নাপায় সেইফালে পৰা দেখুৱাই দিয়া সেইফালৰ পৰা দেখুৱাই দিয়া এয়া তাৰপিছতো থাকি গৈছে এইজোপা গছৰ বহুত পুৰণি চাগে ন চাওক ধৰিবই নোৱাৰি বাপৰে এইজোপা একেই কি বৃহৎ বৃহৎ গছ একদম ওপৰৰ পৰা ধুনীয়াকৈ দেখাই দিবা অলপ ৰোমাঞ্চিত হ'ব পৰা পৰিস্থিতি চাৰিওফালে চাওক কি বৃহৎ গছ ডাঙৰ ডাঙৰ গছ আৰু ইয়াতেই হলৌ বান্দৰো থাকে দীপ্তিহঁতৰ সংসাৰখনো তাতেই ধুনীয়াকৈ চলি থাকে আৰু মই ইয়াৰ পৰা যদি ঘৰটোলৈ দেখুৱাই দিওঁ পুখুৰীৰ ফালে দূৰণিৰ পৰা ছবিখন চাওক এইখন ছবিখন চাই প্ৰিয় দৰ্শক কেনেকুৱা লাগিছে আপোনালোকৰ খুব এখন মৰম লগা ছবি আৰু খুব ধুনীয়াকৈ দৌৰি আহি ইয়াত থাকিবলৈ মন যোৱা এখন ছবি আৰু সেই ছবিখন বিচাৰি
মইতো বিভিন্ন ঠাইত চলাত ফুৰি ফুৰোঁ সেইকাৰণে ৰাতি ক'ত শুৱে অঁ আমি গৈ থাকোঁ খুব ধুনীয়াকৈ গোটেই অঞ্চলটো আপোনালোকক দেখিলেও পুখুৰীটোৰ সিপাৰে গছ ইপাৰেও গছ আৰু আমাৰ হেৰিহঁতে হলৌ বান্দৰকেইটা ইপাৰে সিপাৰে চাৰিওফালে ঢপলিয়াই ফুৰে ন চাৰিওফালে অঁ অকল আমাৰ বাৰীতে থাকে বুলি নকৰোঁ অঁ বেলেগ বেলেগৰো থাকে তিনিখন গাঁও ওচৰতে লাগি আছে নহয় সেই তিনিখন গাঁৱতে সিহঁতি ফুৰে গছ গছনি এতিয়া দেখিলে আমাৰ গছ গছনি আছে যে ইয়াত অকণমান থাকি অকণমান ভাল পায় আৰু অঁ এনেই তোমাৰ বাৰেকুৰিত গছ কমি আহিছে নে গছ আছে আগৰ দৰে মানুহে চিৰি আছে এই ক্ষেত্ৰত কমিছে দেই এইবোৰ যে কিবা অইল খাত কিবা খাত বহিছে যে অঁ অইলৰ খাত বহাৰ কাৰণে গছবোৰ অকণমান কাটি কিনে আগতকৈ কমি গৈছে ন কমিলে তাৰপৰা এই কিবা দাদা বৰ ডাঙৰ ডাঙৰ সম্পত্তি আপোনালোকে দেখিবলৈ সক্ষম হ'ব আৰু উপায় নাই তেলটো লাগিবই আৰু গতিকে বাৰেকুৰিত তেলখন হা এইডাল কি কয় জালুক গন্ধই গছত জালুক গন্ধই 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 ন গছডাল হ'ল গন্ধই আৰু তাত আৰু ধুনীয়াকৈ জালুকৰ খেতিও কৰিছে জালুকটো ধুনীয়াকৈ দেখুৱাই দিয়ে এয়া জালুকৰ খেতিও হৈ আছে এয়া দেখিবলৈ সক্ষম হৈছে জালুকৰ গছ গন্ধই গছত জালুকৰ গছ অঁ এয়া মাজে মাজে ফুল ধুনীয়াকৈ ফুলিব কি ক'লা এইজোপা চাহ গছ নেকি মানে চাহ গছৰ ইয়াৰ ঐতিহ্য আছে ইয়াৰ আপোনাৰ চাহ বাৰীৰ ঢাপত চাহজোপা দেখিছেতো বাৰীৰ ঢাপত এনেকুৱাকে আপোনাৰ মৰিয়াম দেৱান আৰু ৰবাৰ্ট বুছে যেতিয়া মানে 1600 খ্ৰীষ্টাব্দত চাহ আৱিষ্কাৰ কৰাৰ আগত মৰাণ জনগোষ্ঠীৰ বাৰীৰ ঢাপে ঢাপে এনেকুৱা ডাঙৰ ডাঙৰ চাহ গছ আছিলে এইজোপা চাহ গছ নেকি এই চাহ গছে মানে আপোনাৰ কুঁহি পাতৰ এই মানে গছৰ মানে হাকুটি লগাই কিনে এনেও এই চাইজৰ হেৰিটো কাটি কিনে এইটো তুমি মোক নতুন বস্তু এটা ক'লা দেই এয়া চাহ গছ একদম অৰিজিন মানে মণিৰাম দেৱানৰ অৰিজিন মানে আৱিষ্কাৰ কৰাৰ আগতেই মৰাণসকলে চাহপাত পনীয় হিচাপে ব্যৱহাৰ কৰিছিল হয় চাহ গছ চাহ গছ ইয়াৰ মানে কুঁহি লগা এই পাতটো ব্যৱহাৰ কৰিছিলে এতিয়া যে আমি সৰু সৰু চাহ গছৰ দেখো এইটো কাটি হেৰি কৰি পেলাই বনোৱা অৰিজিন চাহ গছ এনেকুৱা তাৰমানে চাই লওক দেই অৰিজিন চাহ গছজোপা বৰ ইম্পৰ্টেণ্ট কথা এইডাল নামি অহাডাল একদম পুৰণা চাহ গছ অৰিজিন যাৰ চাহ গছ দেখিয়ে ভাল লাগি গ'ল দীপ্তিয়ে বহুত বস্তু দেখুৱাইছা দেই আৰু কি আছে এইজোপা হেৰি গছ হয় এইজোপা কি বুলি কয় হেৰি এইজোপা কি বুলি কয় এইজোপা ধুনীয়া ধুনীয়া গছ এতিয়া ময়ো নাম নাজানো আমাৰ ৰাইজে জানিলে ক'ব ৰাইজে জানিলে ক'ব এইজোপা কি গছ দেই মই লাগে কাষৰ পৰা দেখাই দিছোঁ এইটোতো মেজেঙা জানিছোঁ এইজোপা দেখাই দিয়া ৰাইজে জানিলে ক'ব এইজোপা কি গছ নে খাই নে কিবা কৰে নেকি খাই খোৱা খায়ো এইজোপা ঠিক আছে নামটোহে অহা নাই এইজোপা এইজোপা চটিয়না আৰু হেৰি দাদা এইয়া চাহ গছৰ গুটি চাহ গছৰ গুটি এই পুৰণা ঐতিহ্যবিলাক ৰৈ আছে দেই বৰ ভাগ্যৱান আপোনালোক চাহ গছৰ গুটি মই জীৱনত দেখা নাছিলোঁ ফুল কেনেকুৱা বগা বগা ন কি কয় এইখিনি মই পচালে যদি মোৰ টাবত হৈ যাব এতিয়া বুঢ়া নাই হোৱা যেতিয়া পকিব যে ফাটি যাব তাৰমানে তাৰপৰা পুলি হ'ব এই চেৰা গছজোপা আমাৰ বগী গ'লে কি শুৱে যে এইজোপা চেৰা গছ হয় দেখুওৱা না ধুনীয়াকৈ বগী গ'লি মানে হলৌ বান্দৰ পৰা শুৱে ইয়াত নিশা হ'লে শুৱে চাহ গছৰ হেৰি লগাই দিছে কি কাম কৰে ন এইবিলাক চাহপাতেই হয় ন এই কেঁচা চাহপাত দি পেলাই খাব পাৰি নে নোৱাৰি হা দুটামান কিনি লোৱাচোন একাপ চাহ ছিঙি লোৱা একাপ চাহ খাই টেষ্ট কৰিব লাগিব একাপ একাপ আৰু ওপৰত আমি ধৰিব পৰা নাই কি গছ এইডাল ক'লা তুমি চেৰা গছত হলৌ বান্দৰ ৰাতি থাকে ন বিশাল গছ আমাৰ কেমেৰা পাৰ্চন যদি ইয়ালৈকে আহি যায় আমি গছডাল দেখুৱাম ইয়াৰ পৰা বিশাল গছ দেখিবলৈ সক্ষম হ'ব গতিকে কেতিয়াবা বাৰেকুৰিত আহিলে আমাৰ দীপ্তিয়ে উপাধি কি লিখা বৰা দীপ্তি বৰাৰ ঘৰলৈ আহিলে হ'ল দীপ্তি বৰাৰ ঘৰলৈ আহিলে
এই মই দেখুৱাই থকা দৃশ্যবিলাক আপোনালোকে দেখিবলৈ সক্ষম হ'ব। তামোল পাণ কি নাই ঘৰখনত। একেবাৰে মানে সকলো ধৰণৰ গছ গছনিৰে সমৃদ্ধ হৈ থকা এখন বিশাল ঘৰ। আৰু এই বিশাল ঘৰখনত আহি মোৰ মনটো নিজে তামোল গছত সোমাই পৰিছোঁ এতিয়া। এইবাৰ চাওক এইখন তামোল বাৰী। অঁ কি নাম তাৰ? সঞ্জুৱে এতিয়া বাংগালোৰত কাম কৰি আছে আৰু সিয়ে এইবিলাক তামোল ৰুই থৈ গৈছিলে। অকণমান দূৰৰ পৰা দেখাই দিয়ক। আমি ইয়াতে ভিডিঅ'টো সামৰিমো আপোনালোকৰ, কিন্তু গোটেই ঘৰখনৰ গোটেই দৃশ্য আপোনালোকক দেখুৱালোঁ। আৰু এইগৰাকী মহিলা হলৌ বান্দৰৰ সৈতে এক নিকট সম্পৰ্ক, সেই ভিডিঅ'বিলাকো আপোনালোকে দেখি থাকিব। কেনেকৈ মানে হলৌ বান্দৰৰ লগত তোমাৰ নিকট সম্পৰ্ক কেনেকৈ হ'ল? মই হেৰি 2002 চনৰ পৰা সিহঁতক হেৰি কৰি আছিলোঁ দেই, এনেকৈ আলপৈচান বা এনেকৈ কল চল দি থাকোঁ। তাৰপিছত মানুহবোৰে চবেই সম্পৰ্ক কৰে বাৰু, এনেকৈ দিয়ে। তাৰপিছত তথাপিতো মই বহুত মৰম কৰাৰ কাৰণে তাৰমানে মোক দিনটোত এবাৰ হ'লেও সিহঁতি চাবলৈ আহে। আৰু টাইমটো জানে, মই 7টা বজাত সিহঁতক দিওঁ, সিহঁতি 7টা বজাত আহিব। আহি মেলি 7টা বজাত খাই কিনে এতিয়া বেলেগ গাঁওখনলৈ যাব আৰু তাৰপিছত আকৌ ৰাতিপুৱা কাইলৈ আকৌ আহিব, আহি পেলাই চাই থৈহে যাব। সদায় ৰাতিপুৱা অহাটো একদম। আৰু মাজতে তুমি নাছিলা হেনো, গুৱাহাটীত আছিলা, কি হৈছিলে তেতিয়া? তেতিয়া আমাৰ মাক থৈ গৈছিলোঁ, শাহু মাক। তাৰপিছত খিৰিকীৰ পৰা এনেকৈ চাই আছে, তাৰপিছত মোক দেখা নাই। তাৰপিছত আমাৰ শাহু মায়ে কি কয়, সিও দিবলৈ ভয় কৰিছে। তাৰপৰা এটা দিলে, তাৰপিছত দিয়াৰ কাৰণে লওঁ না নলওঁ বুলি এনেকৈ ল'লে। তাৰপিছত আৰু এটা দিবলৈ লৈছিলে, একদম পেচ পাতি কিনে গ'লগৈ নহয়, নাখালে আৰু একদম মনটো ডাউন কৰি কিনে গ'লগৈ। তাৰপিছত মোক ফোন কৰিছে, এনেকৈ হেৰি কল দিছিলোঁ, কল নাখালে বুলি সেনেকৈ কৈছে। আকৌ মন চন ডাউন কৰি কিনে গ'লে। মোৰ ইমান দুখ লাগিছে নহয়, এতিয়াও মই গুৱাহাটীৰ পৰা আহোঁ নিচিনা লাগিলে। পাছদিনাখনি আহিছে একদম ফূৰ্তি। এই ঐতিহ্যমণ্ডিত যিখন বাৰী আপোনালোকে দেখিলে, সমৃদ্ধশালী বাৰী, আৰু হলৌ বান্দৰ 2013 চনত বন্ধু জুবিন গাৰ্গে গৰিমাক লগত লৈ ইয়াত চাবলৈ আহিছিল। আৰু 2013 চন, মই এতিয়া তাৰিখটো মনত আছে, মই লিখি থৈছোঁ, 5 তাৰিখ 1 মাহ 2013 চন। তাৰপিছত কেনেকৈ জুবিন আহিল অকণ কোৱাচোন। জুবিন দা আহিছে, মই চোতাল সাৰি আছোঁ। এতিয়া জুবিন দা আহি কিনে সেই গেটৰ মুখত ৰৈ আছে। অ' বাইদেউ আছে। মই চোতাল এনেকৈ সাৰি আছোঁ, মই দেখি কিনে জুবিন দা হয় নহয়, মই একদম তাৰমানে চকু আগত দেখিছোঁ, বিশ্বাস হোৱা নাই তাৰমানে, হয় না নহয় কিজানি। তাৰ নিচিনা টুপি এটা পিন্ধি আহিছিলে, হেৰি ঘূৰণীয়া টুপি। তাৰপৰা ওচৰলৈ গ'লোঁ, গৈ কিনে হেৰি আপুনি জুবিন দা হয় নহয়, ময়ো সুধিলোঁ নহয় অবাক লাগি কিনে। হয়, হেকে চিনি পোৱা নাই নেকি, কাৰ নিচিনা লাগিছে বুলি চকুকেইটা এনেকৈ কৰি কিনে কৈছে। আৰু অ' বাইদেউ মই যে হেৰি হলৌ চাবলৈ আহিছোঁ, পাম নাই চাবলৈ বুলিছে। পাব হেৰি দাদা, ময়ে দেখাম বুলি ক'লোঁ। তাৰপিছত মই জুবিন দাক লৈ কিনে বাৰীত দেখালোঁগৈ, হলৌ বান্দৰ। তাৰপৰা জুবিন দাই আমাৰ আৰু এখন বাৰী আছে দেই, সেইখন বাৰীও দেখাবলৈ আজি সময় নহ'ব কিজানি, চাহ গছ আছে। তাৰপিছত সেই বাৰীত তাৰমানে আমাৰ ৰবাব টেঙা বহুত আছে, দুজোপা আছে। এনেকুৱা ৰবাব টেঙা লাগি আছে, জুবিন দাই দেখি পগলা নহয়, একেবাৰে শুই দিছে তাত। ৰবাব টেঙা সেই তলতে শুই দিছে। বা ইমান ৰবাব টেঙা মই জীৱনত দেখা নাই বুলি কৈছে। মই দিল্লীত এটাতে 300 টকা দি কিনি খাওঁ বুলি কৈছে। তাৰপিছত মোক এতিয়া এটা কাটি দিয়াচোন বুলি কৈছে। আমাৰ মায়ে গৈ কিনে চকলীয়া দিলে, একদম খালে দেই। মোৰ এতিয়া তাৰ কথা কৈছোঁ যে মোৰ এনেই অন্তৰত বেয়া লাগিছে আৰু। আৰু হেৰি ইয়াত আহি কি জঁপিয়াই আছিলে এবাৰ? কি নহয়, ইয়াত আহি যে সৰু ল'ৰাৰ নিচিনা কি কৰিছিলে? জুবিন দা আহিছে আমাৰ তাৰমানে এনেকৈ, আমাৰ গাঁৱত প্ৰায়ভাগ এনেকৈ দেউকাৰ নিচিনা দিয়ে যে, সেইটো তাৰমানে মই পাৰ হৈ গ'লোৱেই। তাৰপিছত জুবিন দাই পাৰ হৈ গৈছে। তাৰপৰা জুবিন দাই আকৌ উল্টি কিনে আকৌ পাৰ হৈছে। মই ভাবিছোঁ জুবিন কি কৰিছে বুলি। তাৰপিছত হেৰি দাদা জুবিন দা কি কৰিছে বুলি ক'লোঁ গৈ। তেতিয়া হেৰি মই যে একদম খুৰা ঘৰত সৰুতে মই এইটো দেউনা এনেকৈ পাৰ হৈছোঁ, আজি তোমালোকৰ ঘৰত মই প্ৰথম পাৰ হৈছোঁ, মোৰ একদম সৰু দিনৰ কথা মনত পৰি গ'ল বুলি কৈছে। আকৌ শুনিলে, আৰু খুব ধুনীয়াকৈ মই গোটেই অঞ্চলটো তেওঁলোকৰ ঘৰৰ পিছফালৰ চৌপাশ মই আপোনালোকক দেখুৱালোঁ। দীপ্তি বৰাৰ ঘৰখন দেখি কেনেকুৱা পালে মোক জনাব। বাৰেকুৰি তৰাজানৰ দীপ্তি বৰাৰ ঘৰ, আৰু দীপ্তি বৰাৰ দৃশ্যসমূহ চাই থাকিবলৈ তেওঁ দি থাকে ছবি। দীপ্তি বৰা বুলি যিটো ফেচবুকত পেজ আছে, তাত আপুনি হলৌ বান্দৰৰ লগত, আন জীৱ জন্তু, ঘৰৰ জীৱ জন্তু, গৰুৰ লগত, কুকুৰৰ লগত, মেকুৰীৰ লগত বিভিন্ন দৃশ্য দেখিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে মোক ফ'ল' কৰে নকৰে বেলেগ কথা, কিন্তু দীপ্তি বৰাক অনুগ্ৰহ কৰি ফ'ল' কৰিব। এয়া মোৰ আপোনালোকৰ অনুৰোধ। মই আঁতৰিছোঁ ভিডিঅ'ৰ পৰা। ধন্যবাদ।